নমস্কাৰ চৰ্চা এইটোলৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সত্যজিৎ বৰপাত্ৰ গোহাঁই আৰু চৰ্চা এইটো আজি বিষয়বস্তু খুবেই এটা আকৰ্ষণীয় বিষয় কাৰণ ইতিমধ্যে আমি সকলোৱে গম পাইছো যে 24 লোকসভা নিৰ্বাচনৰ কাৰণে কিন্তু এতিয়া সকলোৱে টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দল প্ৰতিটো ৰাজনৈতিক সংগঠন যাৰ কথাই কওক কিন্তু 24ক লৈ এতিয়া সকলোৰে ৰণচালি আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় যে ইতিহাস হ'ল ইউপিএ এটা নতুন নাম আহিল আৰু তাৰ সমান্তৰালকৈ 24 লোকসভা নিৰ্বাচনৰ বাবে এতিয়া টঙালি বান্ধিছে এনডিএও গতিকে গোটেই কথাখিনি আজিৰ দিনটোত আলোচনা কৰিবলৈ যত্ন কৰিম কাৰণ আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ যথেষ্ট প্ৰাসংগিক এটা বিষয় আৰু এই বিষয়টো আলোচনা কৰিবলৈ মোৰ এই ষ্টুডিঅ'ত আজি দুজনকৈ অতিথি আছে মই প্ৰথমে আপোনালোকক চিনাকি কৰি দিছো ভাৰতীয় জনতা পাৰ্টিৰ মিডিয়া পেনেলিষ্ট ৰত্না সিং ভৰদ্বাজ আমাৰ সৈতে আছে বাইদেউ আপোনাক স্বাগতম জনাইছো সমান্তৰালকৈ আজি অনুষ্ঠানৰ অতিথি কৰিছো আমাৰ সহযোগী এডিটৰ মৃণাল দাস ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ কিন্তু গোটেই বিষয়খিনিৰ মাজত আটাইতকৈ প্ৰাসংগিক বিষয়টো প্ৰথমতে অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিম সেয়া হ'ল ইউপিএ এই নামটো আমাৰ সকলোৰে চিনাকি বিভিন্ন সময়ত ৰাজনীতি প্ৰেক্ষাপটৰ আটাইতকৈ চৰ্চিত এটা নাম কিন্তু বৰ্তমান এই নামটো ইতিহাস হ'ল ইতিহাস হৈ ইউপিএ ঠাইত এতিয়া নতুনকৈ নাম আহিল INDI অৰ্থাৎ ইণ্ডিয়া কিয় কি প্ৰসংগত কি নতুন ৰণনীতি লৈ 24ৰ বাবে টঙালি বান্ধিছে নতুন গঠিত দল ইণ্ডিয়া কোনে ইয়াৰ শাসনৰ বাঘজৰি ল'ব কাৰ হাতত কোনে হাত থব এই গোটেই বিষয়খিনি আলোচনা কৰিম কাৰণ আটাইতকৈ প্ৰাসংগিক বিষয়টোৱে হৈছে যে 38 বনাম 26 প্ৰথমতে মই ৰত্না সিং বাইদেউ আপোনাৰ ওচৰলৈ আহিছো নাম হলনি হৈছে নতুনকৈ ৰণনীতি হয়তো প্ৰস্তুত হৈছে প্ৰথম প্ৰতিক্ৰিয়া সকলোকে নমস্কাৰ আপোনালোককো নমস্কাৰ জনাইছো আজি তেওঁলোকৰ এলায়েন্সৰ মিটিং হৈ আছিল 26 পাৰ্টিজ মিলি বেংগলোৰত এলায়েন্স কৰিছে লগতে এনডিও এলায়েন্স কৰি আছিল মিটিং হৈ আছে দিল্লীত হৈ আছে আজি মই ক'ব বিচাৰিছো সক এইটোটো আমাৰ গণতন্ত্ৰ প্ৰজাতন্ত্ৰ হয় না নহয় সকলোৰে পাৰ্টিৰ এলায়েন্সৰ সবৰে ৰাইটস আছে অধিকাৰ আছে সবে কৰিব পাৰে তাতে আমিও কৰি আছো তেওঁলোকো কৰক আপত্তি নাই কিন্তু আপুনি মোক এটা ৰিঅ্যাকশন বিচাৰিছে মোৰ পৰা অবজাৰভেশন বিচাৰিছে তো মই ক'ব বিচাৰো মই এটা পৃষ্ঠভূমি ল'ব বিচাৰিছো মই তাৰ পৰা মই ষ্টাৰ্ট কৰিম কথাখিনি হয় যে আজিলৈকে আমি বহুত বস্তুৰ মানে আমি কি কৰো যে ডেফিনেশনস দিও যেনেকে সাপোজ লিডাৰশিপত এল কি হল ই কি হল আমি সকলোৰে ডেফিনেশনস দি থাকো কিন্তু আজিলৈকে মই ইণ্ডিয়াৰ কেতিয়াও বনোৱা নাছিলো কাৰণ ইণ্ডিয়া মোৰ কাৰণে ওয়ান এক ইণ্ডিয়া যেতি ভাবো আমি ইউনিটি এণ্ড ইন্টিগ্ৰিটি আমাৰ একতা আমাৰ ডাইভাৰ্সিফিকেশন আছে তথাপি আমি এক কিন্তু আজি যেটো অপজিশনৰ আনহলি মই ক'ব বিচাৰিছো কাৰণ ইণ্ডিয়া টাচ কৰিছে তেওঁলোক এই আনহলি এলায়েন্সক মই ক'ব বিচাৰিছিলো যে 5 পাৰ্টস বনাইছে দেখিছে আপোনালোক দ্যাট মিন্স তেওঁলোকৰ ডিভিজিভ পলিসি হেখিনি দেখাইছে চৰিতাৰ্থ কৰিছে আৰু লগতে মই ক'ব বিচাৰো আপোনালোক পাৰমিশন যদি দিয়ে যে ৰাহুল গান্ধী টুইট কৰিছিলে 2022 যদি মোৰ ভুল নহয় 10th ফেব্ৰুৱাৰী টুইট আছিলে আৰু সেই টুইটটো মই এটা প্ৰিন্ট আউট উলাই আনিলো আৰু আপোনালোক চাব পাৰে এই টুইটটো গুগলতো আছে আৰু সবতে পাব পাৰে যে ৰাহুল গান্ধী তেও ৰিপ্ৰেজেন্ট কৰে কংগ্ৰেছক হয় না নহয় গান্ধী মানে কংগ্ৰেছ মানে গান্ধী সো তেওঁৰ মেন্টালিটি আৰু আজি ইণ্ডিয়া তেওঁলোকে ডিভাইড কৰি লিখিছে কিবা বনাইছে এটা নতুন ডেফিনেশন আৰু লগতে ইণ্ডিয়াক পাঁচটা পাৰ্টত ডিভাইড কৰি দিছে কংগ্ৰেছৰ মেন্টালিটি অপজিশনৰ মেন্টালিটি কেনেকুৱা ডিভিজিভ ইন পলিটিক্স কিন্তু মই ক'ব বিচাৰিছো যে ৰাহুল গান্ধী এটো তেও অলৰেডি পোৰ্ট্ৰে কৰি দিছিলে তেওঁৰ টুইটটো কৈছিলে there is a strength in our union of cultures, our union of diversity, our union of languages, our union of people, our union of states. From Kashmir to Kerala, from Gujarat to West Bengal, India is beautiful in all its colors. Please, India, West Bengal লৈকে আছে তেওঁলোকৰ কাৰণে মমতা বেনাৰ্জী লৈ ইণ্ডিয়া আছে কিন্তু নৰ্থ ইষ্ট অসম নৰ্থ ইষ্ট আমাৰ ইণ্ডিয়াত নাই দ্যাট মিন্স তেওঁলোকৰ মেন্টালিটি আজি নহয় বহুত যুগৰ পৰা তেওঁলোকৰ মেন্টালিটি এনেকুৱা যে ভাৰতক আমি কেনেকে ডিভাইড কৰি থাকিব পাৰো বিভক্ত কৰিব পাৰো আৰু তেতিয়া আমি পলিটিক্স খিনি ভালকে কৰিব পাৰো নট অনলি ভাৰত তেওঁলোকৰ সমাজ কেনে বিভক্ত হ'ব পাৰে কাৰণ এই দোকান যেটো দোকান খুলিছে অপজিশন এই দোকানত আপুনি জাতিবাদ পাব মোড 2C বেছিকে পাব দ্যাট মিন্স কমিউনালিজম পাব কৰাপশন পাব এই আনহলি এলায়েন্সেস দেশৰ কাৰণে বনোৱা নাই তেওঁলোকে এক নম্বৰটো মোদীৰ অপজিশন কৰাৰ কাৰণে বনাইছে বাট পৰিবাৰবাদ ফ্যামিলিবাদ
আমি বিলিভ কৰো মই আপোনালোকক ক'ব পাৰো যে আমি বিলিভ কৰো লোকতন্ত্ৰৰ ওপৰত বিলিভ কৰো লোকতন্ত্ৰ ফৰ দ্য পিপল বাই দ্য পিপল টু দ্য পিপল কিন্তু অপজিশনৰ যেটো ইউপিএ আনহলি এলায়েন্স বনাইছে ইণ্ডিয়া সো কল তেওঁলোকৰ বাই দ্য ফ্যামিলি ফৰ দ্য ফ্যামিলি আৰু টু দ্য ফ্যামিলি নিশ্চিতকৈ মই ধন্যবাদ জনাইছো প্ৰথম প্ৰতিক্ৰিয়া ইতিমধ্যে আপোনালোকে শুনিলে আৰু আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এইখিনিতে যে ইউপিএ ঠাইত ইণ্ডিয়া হ'ল আৰু নতুনকৈ নামটো হোৱাৰ পাছত আজিৰ দিনটোত কেনেকুৱা ধৰণৰ পৰিৱেশ কোনে কি মন্তব্য ৰাখিল অকণমান প্ৰথমতে মই আপোনালোকক শুনাব বিচাৰিম কাৰণ যেতিয়া নাম ঘোষণা কৰা হৈছিল আইন দিয়ে নামটো যেতিয়া ঘোষণা কৰা হৈছিল তাৰ পাছতেই প্ৰথম বক্তব্য ৰাখিছিল মল্লিকাৰ্জুন খৰগে কি কৈছিল তেখেতে প্ৰথমতে অকণমান শুনাই লৈছো Our alliance will be called the all people have agreed to have one name for the alliance. Earlier, we worked with UPA. Now, with all 26 parties, a new name is given, that is Indian National Developmental Inclusive Alliance. That is INDIL. And this is Indian National Developmental Inclusive Alliance. So everybody agreed for this and unanimously this name is given and everybody is happy with this name. আৰু আছিল নাম ঘোষণাৰ পাছত মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ প্ৰথমটো প্ৰতিক্ৰিয়া বা প্ৰথমটো মন্তব্য কাৰণ আজিৰ দিনটোত ২৬টা কৈ ৰাজনৈতিক দল একত্ৰিত হৈছে কোন কোন যোৱা নাই তাত মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি কেজৰিৱাল পৰ্যন্ত আমি সকলো নেতাক দেখিছো কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যে ছবিখন আজিৰ দিনটোত সেই ছবিখনত কিন্তু বহু মানুহৰ মুখ আজিৰ দিনটোত তাত দেখিবলৈ পোৱা নাই তাৰ বিপৰীতে আজি সমান্তৰালকৈ আন এখন বৈঠক আমি পুনৰ কৈছো যে লোকসভাৰ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দল সংগঠনে এনডিও আজি বৈঠক আহ্বান কৰা হৈছে তাতো বহুজন গৈছে কাৰণ আমি কৈছো যে 38 বনাম 26 মৃণাল দাস ডাঙৰীয়া মই প্ৰথমতে আপোনাৰ ওচৰত লাগিছো এই যে নতুন ৰণকৌশল নতুন ৰণনীতি 24 লোকসভা নিৰ্বাচনৰ প্ৰাকখনত আমি দেখিছো আমি গোটেই প্ৰেক্ষাপটত যদি চাওঁ এটা কথা কিন্তু স্পষ্ট যে বাঘ আৰু ছাগলীয়ে কিন্তু একেটা ঘাটতে পানী খাইছে গৈ মৃণাল দাস এক্স্যাক্টলি সত্যজিৎ আপুনি ঠিকই কৈছে বাঘ আৰু ছাগলীয়ে একে ঘাটত পানী খাইছে তেনেকুৱা আগতে বহুত কেইটা উদাহৰণ আছে মই দিব বিচাৰিম যে অকল এইবাৰেই নহয় 2024 লোকসভা নিৰ্বাচনৰ কাৰণে যি ধৰণে বিৰোধী পক্ষই যি যোৱা মাহত পাটনাত এখন বৈঠক হ'ল তাৰ পিছত সেই বৈঠকৰ পৰা আকৌ গৈ পেলাই আৰু 8টা দলে যোগদান কৰিলে আজি 26টা দল মিলিত হৈ পেলাই বেংগালুৰুত তেওঁলোকৰ দ্বিতীয়খন বৈঠক হ'ল এটা ডেমক্ৰেটিক প্ৰসেস কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে জনতা জনাৰ্দন ৰাইজে কাক ভোট দিয়ে আৰু কি বিষয় লৈ ভোট দিয়ে আৰু সেই কথাটো আমি বিগত 9 বছৰত আমি দেখিলো কংগ্ৰেছৰ যি পতন এই পতন একেবাৰতে হৈ যোৱা নাছিল তেওঁলোকে ক্ৰমাগতভাৱে 2004 চনত যেতিয়া তেওঁলোকে ইউপিএ গঠন কৰিছিল আৰু ইউপিএ গঠনৰ পৰা আজিলৈকে তেওঁলোকে কিমানখিনি সাৰেন্ডাৰ কৰিবলগীয়া হৈছে কংগ্ৰেছ এটা জখৌখি দিনালৈকে কংগ্ৰেছে মমতা বেনাৰ্জী আম আদমি পাৰ্টি অৰবিন্দ কেজৰিৱাল এওঁলোকৰ সৈতে মিলিব পৰা নাছিল কিন্তু নীতিশ কুমাৰৰ মধ্যস্থতাত যি তেওঁলোকে যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে এয়া বাৰু এটা সাইড কিন্তু আপুনি চাব যে যোৱা সময়ছোৱাত বহুবাৰ বিজেপিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হৈছিল আৰু বিৰোধী একত্ৰিত হোৱাৰ পিছতো কিন্তু বিজেপিক প্ৰতিহত কৰিব পৰা নাছিল যোৱা 9 বছৰত 4বাৰকৈ আপুনি বিহাৰৰ নিৰ্বাচনৰ চক আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ চক কেবাখনো ৰাজ্যৰ নিৰ্বাচনত কিন্তু তেওঁলোকে সেই ধৰণে প্ৰত্যাহ্বান জনাব নোৱাৰিলে নো ডাউট বিহাৰত বিজেপিয়ে হেৰুৱাব লগা হৈছিল কিন্তু বাকিবোৰ ৰাজ্যৰ তুলনাত এতিয়াও যদি চাই বিজেপিয়ে এককভাৱে কিমানখন ৰাজ্যত শাসনভাৰ চলাই আছে আৰু যদি চাই আপুনি কংগ্ৰেছ 4খনত আছে আৰু 3খনত মিত্ৰজোঁটত আছে টোটাল 7 বুলি ক'ব পাৰো আমি কিন্তু এই ক্ষেত্ৰত যদি চাই যে তেওঁলোকে যিটো ধৰণৰ এতিয়া ৰণনীতি আৰম্ভ কৰিছে এতিয়া বহু কথা পোহৰলৈ অহা নাই
কি ধৰণৰ ষ্ট্ৰেটেজি হ'ব তেওঁলোকে আজি যেটো তেওঁলোকে নাম সলনি কৰিলে আৰু নামটো দিলে ইণ্ডিয়া মানে ভাৰত আমি সকলোৱে জানো গতিকে এই কথাটোৱে কেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৰাইজৰ মনত ভোটদাতা ৰাইজৰ মনত সেই কথাটো লক্ষণীয় হ'ব কাৰণ ভাৰত ইণ্ডিয়া বুলি কোৱাৰ লগে লগে যেটো ধৰণৰ এটা সেন্টিমেন্ট আহে সেই সেন্টিমেন্টটো লৈ পেলাই হাহকীয় বিজেপি দলে কি ধৰণে এই গোটেই ইস্যুটোক ডিল কৰে হেতু এটা ইম্পৰ্টেন্ট পইণ্ট হ'ব নিশ্চিতকৈ মই যাম মই কথা পাতিম ৰত্না সিং বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ আমাৰ মৃণাল দাস ছাৰ ইতিমধ্যে কৈছে যিকেইটা কথা কৈছে যথেষ্ট গুৰুত্বপূৰ্ণ তাৰ মাজতে এই কথাটো যে কৈছে যে হাককীয় বিজেপি দলে কেনেকৈ ল'ব বৃহৎ প্ৰত্যাহ্বান হ'ব পাৰে নেকি এই নামটো বিজেপিৰ ক্ষেত্ৰত নহয় কেতিয়াও নহয় বিজেপি আমি ওয়ান আৰু ইন্টিগ্ৰেল ইণ্ডিয়া আমি বিলিভ কৰো আমাৰ বিলিভ এটা আমাৰ বিশ্বাস আছে ইন্টিগ্ৰেল ইণ্ডিয়া মই এটা ডেফিনেশ্যন দিব বিচাৰিছো আৰু মই এটো পঢ়িও আহিছিলো আৰু মই শেয়াৰ কৰিব বিচাৰো দৰ্শকৰ লগত আপোনালোক যদি পাৰমিশন দিয়ে যে ইণ্ডিয়া তেওঁলোকে এটা ডেফিনেশ্যন বনাই দিছে মই আজি মহেশ জেঠমেলানীৰ টুইট পঢ়ি আছিলো আৰু তাতে মই পালো ইণ্ডিয়াৰ ডেফিনেশ্যনটো তেওঁ দিছে যে আমি দিব নোৱাৰো বাট তেওঁলোকে কৈছে যে একচুয়ালি ইণ্ডিয়ান ডেভেলপমেন্টাল এলায়েন্স হেবুৰ নহব ইণ্ডিয়ান নেপোটিস্টিক ইটালিয়ান ডাইনেষ্টিক এলায়েন্স একৰ্ডিং টু মহেশ জেঠমেলানী কিন্তু মই ইণ্ডিয়াক ব্ৰেক কৰিব নিবিচাৰো মই এটা ক'ব বিচাৰিছো যে আজি আপোনালোক বহুত কথা ক'লে যে ইউপি এলায়েন্স তেওঁলোকে দোকান এটা খুলি থৈছে আপোনালোক জানে কিন্তু ডাঙৰ কথা যে তেওঁলোকে আজি মিটিংত এটো আজি মিটিংত মুম্বাইত নেক্সট মানে মিটিং হ'ব হয় আৰু 11 মেম্বাৰ কোঅৰ্ডিনেশন কমিটি বনাব কিন্তু কোঅৰ্ডিনেশন কমিটি এতিয়া ডিক্লেয়াৰ নকৰিলে কেনেকুৱা কোঅৰ্ডিনেশন তেওঁলোকক হাই 11 মেম্বাৰ কোঅৰ্ডিনেশন কমিটি কোঅৰ্ডিনেশন নাই মেম্বাৰৰ নাম ডিক্লেয়াৰ নকৰিলে কনভেনাৰ কোন চেয়াৰম্যান হ'ব কনভেনাৰ কোন হ'ব সেই গুটেখিনি একোৱে নাম ডেভেলপ হোৱা নাই তাৰ মানে এই বিপক্ষৰ এলায়েন্স খিনি কিমান এক হৈ আছে কিমান তেওঁলোকৰ ফেবিকলৰ মজবুত জোৰ আছে হেখিনি আমি চাইছো নিশ্চয় হেখিনি দৃষ্টি থাকিব মৃণাল দাস ডাঙৰীয়া খুব গুৰুত্বপূৰ্ণ এই কথাটো আলোচনা কৰিব বিচাৰিছিলো যে নাম ঘোষণা হ'ল কিন্তু শাসনবাৰ কোনে ল'ব শাসনৰ মূল বাগজৰীডাল কাৰ হাতত থাকিব এতিয়াও কিন্তু প্ৰকাশ কৰা নাই হয়তো এয়াও ৰণকৌশল হ'ব পাৰে নেকি এক প্ৰকাৰে নাই ৰণকৌশল মানে আমি যদি চাওঁ ৰাজনৈতিক ইতিহাস যদি চাওঁ আমি ভাৰতীয় সংসদীয় নিৰ্বাচনৰ যেটো ইতিহাস তাতে কিন্তু এটা কথা ঠিক যে এইটো প্ৰশ্ন আহিব সৰ্বসাধাৰণৰ মনত যে অধ্যক্ষ কোন হ'ব যেতিয়া এনডিএ গঠন হৈছিল আজিৰ পৰা 25 বছৰ আগতে আজি এতিয়া সেই 25 বছৰ এনডিএৰ হ'ল আৰু 9 বছৰ হ'ল এইখন চৰকাৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ আৰু সেই উপলক্ষে আজি যিখন দিল্লীত বৈঠক হৈছে এই 25 বছৰৰ 9 বছৰ এই যেটো এই ক্ষণটো লৈ পেলাই বৈঠক হৈছে আৰু সমাগত লোকসভা নিৰ্বাচন 2024ত ইয়াতে দুটা সাইডে আমি খুব সূক্ষ্মভাৱে চাব লাগিব বিজেপিৰ যিখন বৈঠক হৈছে এই বৈঠকত বহু ৰাজনৈতিক দল নতুনকৈ আহিছে তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে আৰু নতুনকৈ আহিব বুলি কোৱা হৈছে আৰু কেইবাটাও ৰাজনৈতিক দল এতিয়া আমি কৈ আছো 26 আৰু 38 আজিৰ তাৰিখত এই 26ৰ যেটো সংখ্যা এই 26ৰ সংখ্যা তেওঁলোক কেবালানিও বৈঠক হ'ল কেবালানিও বিতৰ্ক গ'ল তেওঁলোকৰ নেতৃত্বৰ মাজত বিভিন্ন মতানৈক্য আম আদমি পাৰ্টি অহা নাছিল শৰ্ত দিছিল দিল্লীত যেটো প্ৰশাসনিক যেটো সংস্কাৰৰ কথা ওলাইছিল সেই প্ৰশাসনিক সংস্কাৰৰ সেই বিৰুদ্ধে যুঁজ দিয়াৰ বাবে কংগ্ৰেছৰ সহায়ৰ বাবে আম আদমি অৰবিন্দ কেজৰিৱালে শৰ্ত দিছিল আৰু সেই বিষয়বিলাক এতিয়াও ৰাইজৰ মনলৈ অহা নাই গতিকে ৰাইজক আস্থাত ল'ব লাগিব আৰু এই প্ৰশ্নটো যেটো বাইদেৱে কৈছে যে তেওঁলোকৰ নেতৃত্ব চেয়াৰম্যান বা তেওঁলোকৰ কনভেনাৰ কোন হ'ব কমিটি কি থাকিব কমন মিনিমাম প্ৰগ্ৰাম কি হ'ব তেওঁলোকৰ আগন্তুক ৰণনীতি কি হ'ব তেওঁলোকে কৈ আছে এক বিজেপি 26 বিৰোধী দলৰ এজন উমৈহতীয়া প্ৰাৰ্থী আৰু যদি সেই ৰণনীতি মতে তেওঁলোকে আগবাঢ়িব বিচাৰে যেটো তেওঁলোকে পৰিকল্পনা বা সপোন দেখিছে সত্য মই ক'ব লাগিব এইখিনিতে যোৱাবাৰ বিধানসভা নিৰ্বাচনত যিখিনি কি লোকসভা নিৰ্বাচনত 2014 আৰু 2019ত যেটো ভোট শেয়াৰ হৈছিল সেই ভোট শেয়াৰৰ তেওঁলোকে সপোন দেখিছিল যে মাইনাস বিজেপি যিখিনি তেওঁলোকৰ হাতত ভোট পৰিছিল বা সমগ্ৰ বিৰোধীক লৈ পেলাই তেওঁলোকে যেটো কল্পনা কৰিছিল সেই কল্পনাত আসলতে উপনীত হ'ব পাৰিব না নাই
কিয়নো আজিৰ তাৰিখত তেওঁলোকে যিখন বৈঠক অনুষ্ঠিত কৰিলে আৰু যি ধৰণৰ প্ৰচাৰ এটা চলিল যে এইখন এখন মহাৰণৰ অন্যতম বৈঠক আৰু এই বৈঠকখনত তেওঁলোকে চেয়াৰমেন অধ্যক্ষ কোন হ'ব সেই বিষয়টো লৈ তেওঁলোকে কোনো ধৰণৰ ইনফৰমেশ্যন এতিয়ালৈকে ৰাইজৰ আগত দাঙি ধৰা নাই এইটো এটা ডাঙৰ প্ৰশ্ন আৰু দ্বিতীয় কথাটো হ'ল আপুনি চাব 2014 লোকসভা নিৰ্বাচনত 131খন আসনত বিজেপিয়ে 50%ৰো অধিক ভোটত জয়লাভ কৰিছিল ভাৰতবৰ্ষত আৰু 2019 চনত 224খনলৈ বৃদ্ধি পালে কথাটো মন কৰিব এতিয়া 50% এই ভোটদান যিখিনি ভোট শেয়াৰ আছিল তাৰ হিচাপত কংগ্ৰেছে আশা কৰিছিল যে বাকি সকল কংগ্ৰেছৰ নেতৃত্বত আহিলে তেতিয়া হলে তেওঁলোকে বাকি 45-50% থাকিব সেইখিনি ভোট শেয়াৰক লৈ একত্ৰিতভাৱে যদি যুজে তেতিয়া হলে কংগ্ৰেছে আহিব পাৰিব কিন্তু নিশ্চিতভাৱে যি 2019ৰ তথ্য যি লোকসভা আসনত বিজেপিয়ে এককভাৱে যি আসন দখল কৰিছিল সেই আসনত কিন্তু তেওঁলোকে বিজয়ী হ'ব নোৱাৰে নিশ্চিতভাৱে 545 - 224 তেওঁলোকে অংকটো সেইটোৱে কৰিছিল আৰু এইবাৰ তেওঁলোকে কি ধৰণে ৰণনীতি আগবঢ়ায় সেইটো আসল কথা হ'ব আৰু এই মুহূৰ্তত যিখন আজি বৈঠক অনুষ্ঠিত হৈ গ'ল বাংগালুৰুত সেই বাংগালুৰুৰ পৰা কিন্তু সেই বাৰ্তা আমি পোৱা নিশ্চিতকৈ কিন্তু যি মুম্বাই বৈঠক সেই মুম্বাই বৈঠক কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কাৰণ মুম্বাই বৈঠকৰ পৰাই হয়তো যি নতুন নামাকৰণে ইউপিএ গঠন কৰিলে ইণ্ডিয়া সেই ইণ্ডিয়াৰ নতুন ৰণকৌশল কি হ'ব এই কথা হয়তো অনুমান কৰিব পৰা যাব কথাখিনি আলোচনা কৰিম ৰাজনীতি প্ৰেক্ষাপটত অসমৰ প্ৰেক্ষাপটত কি হ'ব লোকসভাৰ এই নিৰ্বাচনৰ আজি যি বৈঠক সেই বৈঠকখনে অসমৰ প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব এই গোটেই বিষয়খিনি আলোচনা কৰিবলৈ যত্ন কৰিম এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছত পুনৰ ঘূৰি বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে চৰ্চা 8 আৰু চৰ্চা 8ৰ আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰি আছোঁ কাৰণ 24ৰ লোকসভা নিৰ্বাচন সমাগত আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকখনত এতিয়া শাসক বিৰোধী সকলো কিন্তু নতুন ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে দুখনকৈ ডাঙৰ বৈঠক আজিৰ দিনটোত এফালে এনডিএ আনফালে ইউপিএ নাম সলনি হৈছে ইণ্ডিয়া হৈছে গতিকে এই গোটেই কথাখিনি আলোচনা কৰিবলৈ যত্ন কৰিছোঁ দুজনকৈ অতিথি ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত আছে আমি যদি চাওঁ আজিৰ দিনটোৰ প্ৰেক্ষাপটত যদি চাওঁ এতিয়ালৈকে কিন্তু ইউপিএ ফালৰ পৰা বা নতুনকৈ ইণ্ডিয়াৰ ফালৰ পৰা কোনো ধৰণৰ নাম ঘোষণা কৰা নাই অধ্যক্ষ পদত মই এই কথাটোৱে ৰত্না সিং বাইদেউ মই আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম আমি গোটেই ৰাজনীতিক শেহতীয়া প্ৰেক্ষাপটলৈ যদি চাওঁ কোন হ'ব পাৰে উত্তৰাধিকাৰী কোন হ'ব পাৰে অধ্যক্ষ কোন হ'ব পাৰে দুটা নাম সোনিয়া গান্ধী নীতিশ কুমাৰ অন্য কোনোবা কৰি দিওঁ নেকি তেওঁলোকৰ দিগদাৰী হৈ আছে সো আমিয়ে কৰি দিওঁ লটাৰীটো কিন্তু লটাৰী কৰাৰ পিছতো কি হ'ব তেওঁলোকৰ কোনো ডিসিশন ফাইনাল নহয় কাৰণ এতিয়া আপুনি নীতিশ কুমাৰকে ভাবক হা তেওঁকটো মিস্টাৰ পল্টু বুলিয়ে জানা হয় মানুহে ইমান আনষ্টেবল হয় সোনিয়া গান্ধীৰ পুতেক ৰাহুল গান্ধী আছে ৰাহুল গান্ধীৰ কথা ক'ব গ'লে মই এই আৰকে লক্ষ্মণৰ এটা দেখাব বিচাৰিছোঁ আৰকে লক্ষ্মণ দ্য ফেমাছ কাৰ্টুনিষ্ট তেওঁ এটা 1976ত তেওঁৰ কাৰ্টুন ওলাইছিলে আজি জাষ্ট মই বিচাৰিলোঁ আৰু পালোঁ মই তাতে লিখিছিলে ৰাইজে চাওক যদি জুম কৰি দেখাব পাৰে সো এইখিনি এটা কাৰ্টুন আছিলে তাতে তলত লিখা আছে ৰাইজক জনাব বিচাৰোঁ Your intention to save the party at all cost is okay, but you can't ask the chap to lead the party just because his name is Gandhi. Etu R.K. Lakshmanar kotha to tumar reply to dilu যে রাহুল গান্ধী খালি গান্ধী হলে যে প্ৰাইম মিনিষ্টাৰ ক্যান্ডিডেট হৈ যাব কংগ্ৰেছৰ কাৰণে হ'ব পাৰে কিন্তু নহয় এটা কেজৰিৱাল অৰবিন্দ কেজৰিৱালৰ কথা আহি গল এতিয়া অৰবিন্দ কেজৰিৱাল 2014ত যদি পাৰমিশন দিয়ে আপোনালোক মই দেখাব বিচাৰিছো যে অৰবিন্দ কেজৰিৱাল 2014ত লিষ্ট বনাইছিলে কৰাপ্ট লিডাৰ্ছৰ আৰু তাতে ৰাহুল গান্ধী আৰু কপিল সিব্বলৰ নাম দিছিলে আৰু লগতে কৈছিলে যে মোদী নামটো থাকিবই 2014ত কংগ্ৰেছৰ ভাইস প্ৰেসিডেন্ট 500 কোটি টকা ব্ৰ্যান্ডিংৰ ইমেজ বিল্ডিংত হেক কৰিছে এতিয়া বৰ্তমান এটা ফটো দেখাব বিচাৰিছো হাত ফোল্ডিং কৰি সঞ্জয় সিংৰ লগত তে বেংগালোৰ গৈছে মিটিং টু এটেন্ড কৰাৰ কাৰণে 2014 ৰাইজে পাহৰা নাই মই আকৌ মনত পেলাব বিচাৰিছো যে কংগ্ৰেছৰ কৰাপ্ট ৰাহুল গান্ধী আৰু কপিল সিব্বল লগতে তেওঁ কৈছিলে যে মোদীয়ে ব্ৰ্যান্ডিংত এটু হেক কৰে কিবা কিবি পইচা খৰচ কৰে বৰ্তমান 2022 আৰটিআই ৰিপৰ্টে কৈছে আম আদমি পাৰ্টি কেজৰিৱাল 4200% বাঢ়িছে ব্ৰ্যান্ডিংত এডভাৰটাইজমেন্টত নিজৰ কাৰণে ফ্ৰম 2012 টু 2022 এটা বাসি গল মমতা বেনাৰ্জীৰ কথা আজি জানা এটা ফটো দেখিছো ৰাতিপুৱা সোনিয়া গান্ধী আৰু মমতা বেনাৰ্জী বহি আছে কিমান ধুনিয়া এটা আকৰ্ষণ তেওঁলোকৰ মাজত আছে মই অলপ দিন আগত পঞ্চায়ত ইলেকশন হৈ গল বেংগলত
আৰু এই পঞ্চায়ত ইলেকশ্যন ৰাইজ আপোনালোক দেখিছে কেনেকুৱা হিংসা হৈছে বেংগলত ৱেষ্ট বেংগলত তাতে সিপিএমৰ মানুহ মৰিছে কংগ্ৰেছৰ মানুহ মৰিছে বিজেপিৰ মানুহটো কথাই নাই আজি কংগ্ৰেছৰ কাৰ্যকৰ্তা বেংগলত মৰি গল মমতা বেনাৰ্জী ৰক্ষা দিব নোৱাৰিলে কিন্তু হেই মমতা বেনাৰ্জীৰ লগত সোনিয়া গান্ধী দোস্তি কৰি বহি আছে এলায়েন্স কৰিছে মই অকনমান ৰাখি মমতা বেনাৰ্জী কথা যেটো ওলাইছে আৰু অৰবিন্দ কেজৰিৱালৰ কথা ওলাইছে গতিকে মই অকনমান আজিৰ দিনটোত এই নাম গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে মমতা বেনাৰ্জী যি প্ৰতিক্ৰিয়া আছিল সেই প্ৰতিক্ৰিয়া মুহূৰ্তত আছে আমাৰ হাতত কি ক'লে অকনমান শুনি লওঁ इंडिया को बचाना है देश को बचाना है भाजपा तो देश बेचने का सौदागिरी कर रहा है देश बेचने का सौदागिरी कर रहा है लोकतंत्र को खरीदने का सौदागिरी कर रहा है इसी के लिए आज कोई इंडिपेंडेंट एजेंसी को भी काम नहीं करने देता है कोई आदमी कोई ऑपोजिशन को सपोर्ट करते हैं ऑपोजिशन स्टेट को तो नेक्स्ट डे ईडी और सीबीआई और कोई चला जाता है और खाली धमक देता है हम 355 करेगा हम 356 करेगा हम लोगों ने आज 420 कर दिया 420 धारा अप्लाई कर दिया पॉलिटिकली जिसमें इंडिया जीतेगा भाजपा हारेगा भारत जीतेगा भाजपा हारेगा ৰত্না সিং বাইদেউ আপুনি শুনিলে কেইবাটাও বিষয় কৈছে কিন্তু বিজেপিয়ে অসম লোকতন্ত্ৰ প্ৰতিষ্ঠানসমূহ তেওঁলোকে কৈছে যে নষ্ট কৰিছে বিনষ্ট কৰিছে সিবিআই ইডিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে দেশৰ হা সম্পদ ধনৰ একাংশ ধনী ব্যক্তি হাতলৈ গৈছে এনেকুৱা কেইবাটাও বিষয় কৈছে কিন্তু আজিৰ দিনটোত জানা আজিলৈকে কি আছিলে আমি হিন্দীত এখাৰ মানে কথা আছে চোৰ চোৰ মছেৰে ভাই আজিলৈকে হেনুকুৱা চলি আছিলে তুমি মোৰ নকবা মই তোমাৰ নকবো এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অলপ ষ্ট্ৰিক্ট হৈ কামখিনি হৈ আছে তেওঁলোকে বেয়া পাইছে ঠিক আছে কিন্তু অলপ দিন আগলৈকে যেটো পঞ্চায়ত ইলেকশ্যন হৈছিলে আপোনালোকো দেখিছে আপোনালোকৰ টিভিটো সাগে দেখাইছিলে তাতে কংগ্ৰেছৰ কাৰ্যকৰ্তা মৰিছে আৰু এই আমাৰ চিফ মিনিষ্টাৰ মমতা বেনাৰ্জী তেওঁৰ আণ্ডাৰত হোম মিনিষ্ট্ৰী আছে তাতে তেওঁ ৰক্ষা দিব নোৱাৰিলে আজি লাজ লাগিছে তেওঁৰ লগৰ ওচৰতে তেওঁ যে কথাখিনি কৈ আছে ৰাহুল গান্ধী লগতে বহি আছে আৰু এনেকে মুখত কৰি আছে সোনিয়া গান্ধী স্মাইল দি আছে আসৰিত কথা কেনেকুৱা দেখৰ কৰাপশন পৰিবাৰবাদৰ কাৰণে নিজৰ সেলফ ইন্টাৰেষ্টৰ কাৰণে নিজৰ কাৰ্যকৰ্তাৰ কথাও নাভাবে আরে আমি তো বিজেপিৰ মানুহ আমি যেনেকুৱা আমাৰ কাৰ্যকৰ্তাক মোদীজি আমি সব কাৰ্যকৰ্তা মোদীজি মুৰৰ ওপৰত আমাক থয় কিন্তু কথাটো হল কংগ্ৰেছৰ কাৰ্যকৰ্তাৰ জীৱন তেওঁলোকৰ লাইফ একো মিনিং নাই ৰাহুল গান্ধীৰ কাৰণে মিনিং নাই সোনিয়া গান্ধীৰ মিনিং নাই সো আজি ৰাইজে গম পাব হে কাৰণে আজি কংগ্ৰেছৰ কাৰ্যকৰ্তা বিমুখ কিয় হৈছে কাৰণ তেওঁলোকে জানে যে এই এলায়েন্সখিনি বা কংগ্ৰেছ খালি জিয়াইছিল আৰু কেজৰিৱালে কৈছিলে যে কংগ্ৰেছৰ যেটো সি আছে না দ্যাট মিন্স কৰাপশন 2014 তে কৈছিল আৰু কৈয়ে থাকেটো সো আজি মই কথা ক'ব বিচাৰিছো যে কংগ্ৰেছৰ মমতা বেনাৰ্জীয়ে যে কথাখিনি কৈ দিলে যে 356 लगाएगा 355 लगाएगा हम लोगों ने 420 कर लिया दैट मींस তেওঁলোকে হসাকে 420 গিৰি কৰি আছে ভাৰতৰ ৰাইজৰ লগত ইণ্ডিয়া ৰাইজৰ লগত ধন্যবাদ মই মিনাল দাস ডাঙৰীয়া মই আপোনাৰ ওচৰত লাগিছো এনডিঅ বৈঠক হৈছে এনডিঅ সমান্তৰালকে বৈঠক হৈছে 38 যি নম্বৰ কথা আমি কৈ আছো আপুনি এটা দৃষ্টিত মই চাইছো তাত 13টা আঞ্চলিক দল আজি যদি ভুল নহয় মোৰ 13টা আঞ্চলিক দলক আজি তাতে নিমন্ত্ৰণ কৰিছে আছে আৰু অসমৰ তাত 3টা আঞ্চলিক দল আছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপুনি যদি চাওঁ এই 13টা আঞ্চলিক দলৰ কিন্তু এজনো সাংসদ বৰ্তমান পৰ্যন্ত নাই গতিকে এই প্ৰেক্ষাপটত বা তেনেকুৱা প্ৰেক্ষাপটত 24ৰ ৰণনীতি বিজেপি কেনেকুৱা ধৰণৰ হ'ব বুলি আপুনি ভাবে সক ৰণনীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিজেপিৰ কেইবাটাও এজেন্সি নিজৰ দল বিভিন্ন সিস্টাৰ কনসাৰ্ন যিখিনি দল সংগঠন নিজৰ আছে সেইখিনিয়ে কাম কৰি থাকে অহৰহ হয় বিজেপিৰ মাষ্টাৰ প্ল্যানটোৱে হৈছে তেওঁলোকে যে কয় যে জনসম্পৰ্ক অভিযান তেওঁলোকে যেটো চলাই আছে সেই জনসম্পৰ্ক অভিযান এইবিলাক পাৰ্ট তেওঁলোকে ৰাইজৰ লগত প্ৰত্যক্ষভাৱে যাবলৈ বিচাৰিছে আৰু গৈ আছে নিৰ্বাচনী যেটো সমীকৰণ এই নিৰ্বাচনী সমীকৰণৰ ক্ষেত্ৰত এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা ভাৰতবৰ্ষৰ দৰে এখন দেশত এতিয়া মই যদি ক'ব বিচাৰো শেহতীয়া তথ্যমতে আজি প্ৰকাশ পাইছে যে ভাৰতবৰ্ষত দাৰিদ্ৰতাৰ সংখ্যা হ্ৰাস পাইছে নিৰ্বাচনী ৰণনীতি আগত ৰাখি কোনো ৰাজনৈতিক দলে কাম কৰে আৰু সেই ধৰণে আগ্ৰহৰ হয় নহলে দুবাৰকৈ প্ৰধানমন্ত্ৰী মোদী আহিব নোৱাৰে এয়া এদিনৰ কাম নহয় এটা সময়ত জনসংঘ আছিল দুখন আসন লৈ আহিছিল আৰু তাৰ পিছত পৰ্যায়ক্ৰমিক গ'ল আৰু এনডিএ গঠন হোৱাৰ 25 বছৰ হ'ল
NDA গঠন হোৱাৰ 25 বছৰ হ'ল NDA ঠিকে থাকিল UPA কিন্তু 2004 চনত UPA গঠন হৈছিল UPA নিজস্ব বাদ দিবলগীয়া হ'ল এইবিলাক কথাত কৰবাত নহয় কৰবাত আপুনি যদি চাই গোটেই বিশ্লেষণ কৰে তেতিয়া হলে ইয়াতে কিন্তু নেতৃত্বৰ যেটো খামখেয়ালি যেটো আমি অসমতে দেখি থাকো এই আৰু দিল্লীত এই যেটো আপোনাৰ UPA ৰ হলনি ইন্ডিয়া হল এই যেটো প্ৰসেস এই প্ৰসেসত আমি যিখিনি দেখিলো গতিকে এই মুহূৰ্তত আপুনি খুব ইন্টাৰেষ্টিং হ'ব 2024 ৰ লোকসভা নিৰ্বাচন কাৰণ 26 বনাম 38 বৰ্তমানত সময় আকৌ 26 ৰ ঠাইত 30 হ'ব পাৰে হয়তো কমিব পাৰে আকৌ বাঢ়িব পাৰে কমিবও পাৰে আৰু যি ধৰণে তেওঁলোকে আগবাঢ়িছে সেইটো মই খুব এটা কৈ দিয়াটো উচিত নহয় কিন্তু মই খুব এটা এই মুহূৰ্তত আশ্বস্ত হ'ব পৰা নাই তেওঁলোকে আসলতে এটো কিন্তু গণতন্ত্ৰৰ কাৰণে খুব এটা দুৰ্ভাগ্যজনক হ'ব যদি প্ৰকৃত পক্ষে যদি নিৰ্বাচনী ভোটযুদ্ধত যদি বিৰোধীয়ে শক্তিশালীভাৱে যুঁজিব নোৱাৰে এটো গণতন্ত্ৰৰ কাৰণে আসলতে দুৰ্ভাগ্যজনক হ'ব আৰু এখন সুস্থ গণতান্ত্ৰিক দেশত বিৰোধীৰ ভূমিকা অন্যতম আৰু বিৰোধীও শক্তিশালী হোৱাটো সৰ্বসাধাৰণ ৰাইজৰ কাৰণে মংগলজনক গতিকে এই মুহূৰ্তত স্ট্ৰেটেজিক্যালি এই মুহূৰ্তত পিকচাৰ এতিয়াও ক্লিয়াৰ হোৱা নাই নিশ্চয়কৈ পিকচাৰ এতিয়াও বাকি আছে কিন্তু তাৰ প্ৰাক্ষণত মই আপোনাক এটা মন্তব্য শুনাম মৃণাল দাস ডাঙৰীয়া মই এটা মন্তব্য আপোনাক শুনাম উদ্ধৱ ঠাকৰে আজি দিনটোত খুব গুৰুত্বপূৰ্ণ এটা মন্তব্য প্ৰদান কৰিছিল মই অকণমান সেই মন্তব্যটো আপোনাক শুনাম তেতিয়া আপুনি কথাখিনি কৈ ভাল পাব যদি সম্ভৱ হয় और लड़ाई हमारी एक पार्टी के खिलाफ या एक व्यक्ति के खिलाफ नहीं है लड़ाई हमारी नीति के खिलाफ है तानाशाही के खिलाफ है और जैसे एक ज़माने में आज़ादी की लड़ाई हुई थी तो अब आज़ादी खतरे में आई है तो इस आज़ादी के लिए हम सब इकट्ठा आए हैं और पक्का भरोसा है कि हम कामयाब रहेंगे हो जाएंगे और देश के जनता के मन में एक डर है कि अब क्या होगा तो हम इतना उनको एक एहसास दिलाना चाहते हैं कि विश्वास दिलाना चाहते हैं डरो मत हम है जैसे एक वो पिक्चर आया था मैं हूं ना वैसे हम है ना आप क्यों डरते हो चिंता मत करो एक व्यक्ति या एक पार्टी मतलब देश नहीं हो सकता पूरे देश की जनता मतलब देश है और देश की जनता अब इंडिया और भारत बनकर सामने आएगी अपने देश को মৃণাল দাস ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ যাম মই ৰত্না সিং বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি শুনিছে নিজে হয় ঠাকৰে ডাঙৰীয়াৰ মানে যে কৈছে আমাৰ এজন ব্যক্তিৰ বিষয় মানে এগেইনষ্টত আমাৰ কোনো কথা নাই আইডিঅলজিৰ এগেইনষ্টত মানে তেওঁ এৰি দিছে স্কোপ এৰি দিছে নেকি আগৰ ফিউচাৰৰ স্কোপ এৰি দিছে এনেকুৱা তেওঁ কৈছে মে হাম হে না তেওঁ কথাটো কৈছে আজি মই এটা পোষ্টাৰ পাইছোঁ জানে আপুনি বিশ্বাস নকৰিব ইণ্টাৰনেট ইজ ভেৰি মানে বহুত ভাল বস্তু ইণ্টাৰনেটত এটা পোষ্টাৰ পাইছোঁ তাতে লিখা আছে কেজৰিৱাল এনেকৈ কৰিছে আম আদমি কোম্পানী আপ কোম্পানী প্ৰেজেন্স दिल्ली बाढ़ मैंने दिल्ली जनता बाढ़ से बेहाल बेंगलुरु पहुंचे ठगबंधन के केजरीवाल मैं ऐसा ही हूँ এনেকে আজি এটা পোষ্টাৰ ভাইৰেল হৈ আছে ইন্টাৰনেটত আৰু আজি উদ্ধৱ ঠাকৰে কথাটো কৈছে হাম হে না সো আপ হে হাম হে এটো কথা নাই এটা মানে আমাৰ গোটে ভাৰতৰ ৰাইজ জানে যে কাহিনীটো কোট হৈছে আৰু কি হৈছে মই অলপ আগত কৈছিলোঁ যে দোকান যেটো খুলিছে তেওঁলোকে অপজিশনে এই দোকানত কমিউনালিজম আৰু কৰাপশন বেছিকে পাব কৰাপশনৰ এটা আজি এক্সাম্পল মই আপোনালোকক দি আছো মই দেখাব বিচাৰিছো এটা ফটো যদি আপোনালোক জুম কৰিব পাৰে নিশ্চিতকৈ এই জুম কৰি ফটো আপোনালোক দেখাব এয়াৰক্ৰাফট এটা আছে ক্ল্যাৰিটি যদি ৰাইজে চাব ৰাইজে গুগলত সাৰ্চ কৰি চাব যে আজি যেটো এয়াৰক্ৰাফটে দি সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী আহিছিলে সেই এয়াৰক্ৰাফটৰ নাম হয় নম্বৰ যেটো আছিল VTHGL আৰু HGL মানে হিন্দুজা গ্ৰুপ লিমিটেড এই হিন্দুজা গ্ৰুপ লিমিটেড কোন আছিল জানে ৰাইজ এই বফৰ্জত তেওঁলোকৰ নাম আছিল আৰু তেওঁলোকৰে এয়াৰক্ৰাফটত উঠি আজি সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী মিটিংত আহিছে কিমান এটা ৰিলেশন আপোনালোক ডটছবোৰক জয়েন কৰক আৰু বিচাৰক আৰু ভাবক বিবেচনা কৰক যে কৰাপশন আৰু কংগ্ৰেছ আৰু এই যে দোকান খুলিলে अनहोली एलायंसर ताते किमान धुनिया এটা গঠবন্ধন চলি আছে কৰাপশন মমতা বানাৰ্জীৰ करोड़ एलायंस আপনার স্ক্যামজৰ টিচাৰ স্ক্যাম বহুত স্ক্যাম আছে বেংগলত চলি আছে বিহাৰত চাৰা ঘোটালাৰ স্ক্যামৰ দেউতা আছিল বাহিৰত ওলাইছে আকৌ স্ক্যামস হৈ আছে ব্ৰিজ পৰি যায় কনস্ট্ৰাক্টেড ব্ৰিজ পৰি যায় আজি আপুনি দিল্লীত কোটি টকাৰ স্ক্যাম চলি আছে ৰাজস্থানত চলি আছে সব জায়গাত চলি আছে সো স্ক্যামৰ এটা দোকান খুলি তেওঁলোকে নিজক বচাব আমি আলোচনা কৰিবলৈ যত্ন কৰিম কাৰণ আজি দিনটো যথেষ্ট আকৰ্ষণীয় হৈছে যে অসম ভাৰতৰ ৰাজনীতিক প্ৰেক্ষাপট আমি নকলে হয়তো হলনি হৈ যোৱাৰ ক'বাত সম্ভাৱনাও আছে গোটেই কথাখিনি আলোচনা কৰিবলৈ যত্ন কৰিম এটা বাণিজ্যিক বিৰতি লৈছো বিৰতি পাছত পুনৰ ঘূৰি আহিম
বাণিজ্যিক বিৰতিৰ পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে চৰ্চা 8। আজিৰ দিনটোত কংগ্ৰেছৰ সমান্তৰালকৈ কিন্তু NDA বৈঠক আহ্বান কৰিছিল। 38টা ৰাজনৈতিক দল সংগঠনৰ সৈতে বৈঠক হৈছিল আজিৰ দিনটোত। বৈঠকৰ পাছত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তত সম্বোধন কৰিছে। আমি পোনে পোনে অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ। नए संकल्पों की ऊर्जा से भरे हुए हैं। इस महत्वपूर्ण कालखंड में NDA की बहुत बड़ी भूमिका है। एक तरह से ये नई ऊर्जा से भरी हुई त्रिशक्ति है। N से न्यू इंडिया के लिए, D से डेवलप्ड नेशन के लिए, ए से एस्पिरेशन ऑफ पीपल एंड रीजन के लिए, आज देश का गरीब, देश का मध्यम वर्ग, देश के युवा, महिलाएं, दलित, पीड़ित, शोषित, वंचित, आदिवासी सभी का विश्वास NDA पर है। हमारे जो समाजशास्त्री हैं, राजनीति शास्त्री हैं और अर्थशास्त्री हैं, वो भी भारत के विकास के लिए NDA को एक पॉजिटिव फोर्स के रूप में देख रहे हैं। हमारा संकल्प पॉजिटिव है, एजेंडा पॉजिटिव है, भावना पॉजिटिव है और हमारा रास्ता भी पॉजिटिव है। मैं अक्सर कहा करता हूं कि सरकारें बहुमत से बनती हैं, लेकिन देश सबके प्रयास से चलता है। इसलिए आज जब हम विकसित भारत के निर्माण में जुटे हैं, तब NDA सबका प्रयास की इस भावना का प्रतिनिधित्व कर रहा है। साथियों, हमारे देश में राजनीतिक गठबंधनों की एक लंबी परंपरा रही है, लेकिन जो भी गठबंधन नेगेटिविटी के साथ बने, वे कभी भी सफल नहीं हो पाए। कांग्रेस ने 90 के दशक में देश में अस्थिरता लाने के लिए गठबंधनों का इस्तेमाल किया। कांग्रेस ने सरकारें बनाई, सरकारें बिगाड़ी। इसी दौर में 1998 में NDA का गठन हुआ था। लेकिन NDA क्यों बना? क्या तब सिर्फ सरकार बनाना या सत्ता हासिल करना ही NDA का लक्ष्य था? आप भी जानते हैं ऐसा नहीं था। NDA किसी के विरोध में नहीं बना था। NDA किसी को सत्ता से हटाने के लिए नहीं बना था, बल्कि NDA का गठन देश में स्थिरता लाने के लिए हुआ था। और जब देश में स्थिर सरकार होती है तो देश वो फैसले करता है जो कालजयी होते हैं, देश की दिशा बदलने वाले होते हैं। ये हमने अटल जी के कार्यकाल के दौरान भी देखा और ये पिछले 9 वर्षों में भी हम बार बार देख रहे हैं। भारत में स्थिर और मजबूत सरकार होने से आज पूरे विश्व का भारत पर भरोसा बढ़ा है। साथियों, NDA की एक और विशेषता रही है। जब हम विपक्ष में थे तब भी हमने हमेशा सकारात्मक राजनीति की। हमने कभी नकारात्मक राजनीति का रास्ता नहीं चुना। हमने लोकतंत्र को मजबूत करने के लिए
अपना हर दायित्व निभाया। हमने विपक्ष में रहकर सरकारों का विरोध किया, उनके घोटालों को सामने लाए, लेकिन कभी जनादेश का अपमान नहीं किया। हमने सरकारों का विरोध करने के लिए कभी भी विदेशी मदद नहीं मांगी। हम विपक्ष में रहे, लेकिन हमने देश के विकास में न रोड़े अटकाए और ना ही रुकावट बने। आजकल हम देखते हैं कि केंद्र सरकार की योजनाओं को विपक्ष की कई राज्य सरकारें अपने यहां लागू नहीं होने देती। अगर ये योजनाएं लागू होती भी हैं तो उन्हें रफ्तार नहीं पकड़ने दी जाती। ये लोग सोचते हैं कि अगर उनके राज्यों में गरीबों को केंद्र की योजना का लाभ मिल गया तो कैसे काम चलेगा, उनकी राजनीति कैसे चलेगी। मुझे याद है, गरीबों के घर के लिए, हर घर जल के लिए, आयुष्मान भारत योजना के लिए कितनी ही बार विपक्ष के मुख्यमंत्रियों को मुझे चिट्ठियां लिखनी पड़ती है, लेकिन ये लोग गरीब के कल्याण को भी राजनीतिक नफा नुकसान से ही तोलते रहे। साथियों, जब गठबंधन सत्ता की मजबूरी का हो, जब गठबंधन भ्रष्टाचार की नीयत से हो, जब गठबंधन परिवारवाद की नीति पर आधारित हो, जब गठबंधन जातिवाद और क्षेत्रवाद को ध्यान में रखकर किया गया हो, तो वो गठबंधन देश का बहुत नुकसान करता है। 2014 से पहले की गठबंधन सरकार का उदाहरण हमारे सामने है। तमाम उठापटक के बीच वो गठबंधन सरकार किसी तरह अपने 10 साल खींच पाई, लेकिन देश को क्या मिला? प्राइम मिनिस्टर के ऊपर भी एक आला कमान, पॉलिसी पैरालिसिस, निर्णय लेने में अक्षमता, भांति भांति के पावर सेंटर्स, अव्यवस्था और अविश्वास, खींचतान और करप्शन, लाखों करोड़ों के घोटाले। आपको याद होगा, जब भी पिछली सरकार के कुशासन पर सवाल उठते थे तो गठबंधन की मजबूरियां गिनाई जाती थी। बहाना एक ही, गठबंधन के कारण। क्रेडिट लेने के लिए तो हर कोई आगे आता था, लेकिन जैसे ही कुछ गड़बड़ होती थी तुरंत अपने सहयोगियों पर दोष मढ़ दिया जाता था। हम सौभाग्यशाली हैं कि एनडीए की स्थिति इससे बिल्कुल विपरीत है, अलग है। हमारे लिए गठबंधन मजबूरी का नहीं बल्कि मजबूती का माध्यम है। एनडीए कोएलिशन कंपल्सन्स का नहीं बल्कि कोएलिशन कंट्रीब्यूशंस का प्रतीक है। क्रेडिट भी सबका है, दायित्व भी सबका है। एनडीए में कोई भी राजनीतिक दल बड़ा और कोई भी राजनीतिक दल छोटा नहीं है। हम सभी एक लक्ष्य के लिए आगे बढ़ रहे हैं। आपने देखा है, 2014 हो या फिर 2019, भाजपा को बहुमत से अधिक सीटें मिली, लेकिन सरकार एनडीए की ही रही।
एनडीए की भागीदारी बनी रही। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই মন্তব্য আপোনালোকে শুনিছে। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ যিখিনি বিষয় আচলতে আমি আলোচনা কৰি আছিলোঁ, আমি সেইখিনি কথাই আলোচনা কৰিছিলোঁ যে কেইবাটাও সৰু সৰু ৰাজনৈতিক দল আজি এই বৈঠকখনত দেখিবলৈ পোৱা গৈছে। যি 38টা ৰাজনৈতিক দল আছে তাত প্ৰায় 18টাতকৈ অধিক কিন্তু সৰু সৰু ৰাজনৈতিক দলো দেখিবলৈ পোৱা গৈছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইকেইটা কথাই কৈছে যে সৰু সৰু ৰাজনৈতিক দলসমূহক লৈ সকলোৱে কিন্তু লক্ষ্য আৰু উদ্দেশ্য এটাই। বাণিজ্যিক বিৰতি ল'ম, বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আপোনালোকে চাই আছে চৰ্চা 8। আজিৰ দিনটো আটাইতকৈ আকৰ্ষণীয়, আটাইতকৈ চৰ্চিত বিষয়। দুখনকৈ বৈঠক আৰু দুখনকৈ বৈঠকে আজিৰ দিনটোত কিন্তু গোটেই দেশবাসীয়ে দৃষ্টি আকৰ্ষণ কৰিছে। এই মুহূৰ্তত সকলোৱে আচলতে বাট চাইছিল প্ৰধানমন্ত্ৰীৰ সেই বিশেষ মন্তব্যলৈ। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰিলে, আমিও শুনিলোঁ। গুৰুত্বপূৰ্ণ কেইটামান মন্তব্য প্ৰধানমন্ত্ৰীয়ে কৰিছে যে 24 লোকসভা নিৰ্বাচনৰ ৰণনীতি কেনেকুৱা হ'ব, এই মন্তব্যকেইটাত কিন্তু অকণমান হ'লেও আভাস পোৱা গৈছে। ৰাজনীতিৰ ক্ষেত্ৰত কোনো দলেই ডাঙৰ নহয়, কোনো দলেই সৰু নহয়। সৰু সৰু দল হওক, ডাঙৰ দল হওক, সকলোৰে লক্ষ্য আৰু উদ্দেশ্য এটাই। আৰু তেনে সৰু সৰু দল সংগঠনক লগত লৈ এতিয়া বিজেপিয়ে 24ৰ ৰণনীতি প্ৰস্তুত কৰিব, এক প্ৰকাৰ ইংগিত পোৱা গৈছে। ৰত্না বাইদেউ, আপোনাক চলাইছোঁ। সঁচাকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শুনিলোঁ। শুনাত মানে এটা এনডিএৰ যিটো ডেফিনেশ্যন দিছে সেইটো বিৰাট ভাল লাগিল। যিটো নিউ ইণ্ডিয়া ডেভেলপ নেশ্যন এছপিৰেশ্যন ভিজন, সেইখিনি এটা ডেফিনেশ্যন দিছে আৰু বহুত মজবুতি এটা। লগতে আৰু এটা কথা কৈছে যে আপোনালোকো শুনিছে, আমাৰ মানে মজবুৰি নহয় মজবুতি, সেইখিনি বহুত ডাঙৰ বস্তু। আজি যে আপজিশ্যনে এক হৈ দোকান খুলিলে তেওঁলোকে, সেইটো দোকানটো কিমান দিন খোলা থাকিব, বন্ধ হ'ব, এইটো আমি নাজানো, ভগৱানে চাব, জানিব আৰু ৰাইজে জানিব। কিন্তু আজি ক'ব বিচাৰিছোঁ তেওঁলোকৰ এটা মজবুৰি আছে, নিজৰ পৰিয়ালক বচাব লাগিব, নিজৰ বেংক বেলেঞ্চ যিটো কোটি কোটি টকা তেওঁলোকে গুটি থৈছে সেইটো বচাব লাগিব। চ' বহুত বস্তু বচোৱাৰ এটা ছাৰ্ভাইভেলৰ, পাৰ্চনেল ছাৰ্ভাইভেলৰ এটা যুদ্ধ হৈ আছে তেওঁলোকৰ। কিন্তু মোদী ডাঙৰীয়াৰ ৰাইজৰ চিন্তা, দেশৰ চিন্তা, দেশৰ হিত কেনেকৈ হ'ব, দেশ কেনেকৈ আগবাঢ়িব। আৰু মই ক'ব বিচাৰিছোঁ যে 2013ত ইকনমিক টাইমছে এটা ৰিপৰ্ট দিছিলে 2013 that India is among the top 5 fragile nations। মানে ইমান আমাৰ উইক আছিলে 2013ত। আজি 10 ইয়াৰ্ছৰ পিছত 2023, 9 ইয়াৰ্ছ মোদী ডাঙৰীয়া নেতৃত্বত আজি CNBCত এটা ৰিপৰ্ট পঢ়িছোঁ 11 জুলাই 2023, গোল্ডমেন এণ্ড ছেক্সৰ ৰিপৰ্ট এটা আহিছে। তেওঁলোকে দিছে যে উইদিন 2075 আমি ইউএছক টপল ডাউন কৰি, আমি ইউএছকো মানে পিছ কৰি ইণ্ডিয়া টপ ইকনমি হৈ যাব ৱৰ্ল্ডৰ। চ' ইমান ডাঙৰ এটা আত্মনিৰ্ভৰ ভাৰতৰ কাহিনী চলি আছে, যুদ্ধ চলি আছে। আমি সকলোৱে মিলি, অকলে মোদী ডাঙৰীয়াৰ নেতৃত্বত আছে তেওঁ, কিন্তু আমি সকলো ভাৰতৰ ৰাইজ মিলি আমি আত্মনিৰ্ভৰ ভাৰত বিশ্বগুৰু বনাবলৈ আমি আগবাঢ়ি গৈ আছোঁ। সকলোৰ কণ্ট্ৰিবিউশ্যন লৈ মোদী তেওঁলোকক লিড কৰি আছে। মৃণাল দাস ডাঙৰীয়া, মজবুতি বনাম মজবুৰি, প্ৰধানমন্ত্ৰীৰ নতুন মেজিক হ'ব পাৰে নেকি? মেজিক মানে মই ষ্ট্ৰেইটৱে যদি ক'ব যাওঁ তেতিয়াহ'লে এইটো এটা নিৰ্বাচনী সমীকৰণ। আপুনি ঠিকেই কৈছে যে প্ৰধানমন্ত্ৰীৰ এই যে অকণমান আমি ভাষণ শুনিলোঁ তাতে এটা কথা স্পষ্ট হৈছে, সেইটো হ'ল যিটো বিষয় লৈ বিৰোধী ঐক্য, যিটো বিষয় লৈ বিৰোধী ঐক্যই 26টা দল একত্ৰিত হৈছে, তেওঁলোকৰ 26টা দলৰ এজন প্ৰাৰ্থী উমৈহতীয়াভাৱে আৰু এজন বিজেপি, তেওঁলোকৰ সেই ফৰ্মুলা, আৰু সেই ফৰ্মুলাটো তেওঁলোকৰ আহিছে। তেওঁলোকৰ মিটিঙত, তেওঁলোকৰ আলোচনাত এই কথাবিলাক প্ৰকাশ পাইছিল। আপোনাক মই আকৌ কৈ দিব লাগিব যে 2014 চনত বিজেপিৰ ভোট শ্বেয়াৰ আছিলে 38.5% আৰু 2019ত ই বাঢ়ি পেলাই হ'ল 45%। অৰ্থাৎ 2019ত যদি 45% অকল বিজেপিয়ে ভোট পাইছিল গোটেই সমগ্ৰ ভাৰতবৰ্ষত, তেতিয়াহ'লে ৰিমেইনিং 55% ভোট, সেই ভোটখিনিক টাৰ্গেট কৰি বিৰোধী কংগ্ৰেছ, গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ সৰু ডাঙৰ দল তেওঁলোকে চেষ্টা কৰিছে যে তেওঁলোকে একত্ৰিতভাৱে যুদ্ধ কৰিলে হয়তো তেওঁলোকে নিজে বিচৰা আসনকেইখন পাব, য'ত -50%তকৈ অধিক ভোট পোৱা 224খন আসন যদি বাদ দিয়ে তেতিয়াহ'লে বাকী অংশত তেওঁলোকে যুঁজ দিব। প্ৰধানমন্ত্ৰী মোদীয়ে কিন্তু এই মুহূৰ্তত সেই বাৰ্তাটোকেই দি দিছে যে কোনো দল সৰু নহয়, কোনো দল ডাঙৰ নহয়। আৰু কোৱালিশ্যন যিটো আমি কওঁ যে মিত্ৰতা, এই কোৱালিশ্যন যিটো গঠবন্ধন বুলি আমি যাক কওঁ, সেইটো তেওঁ কৈছে এইটো এটা কণ্ট্ৰিবিউশ্যনৰ প্ৰতীক। অৰ্থাৎ দলসমূহ সৰু ডাঙৰ সকলো দলক লৈ পেলাই কণ্ট্ৰিবিউশ্যন কৰিব এনডিএ। এতিয়া আপুনি চাব যে
13টা আঞ্চলিক দলৰ তাৰে ভিতৰত আমাৰ কেইবাটাও আঞ্চলিক দল আছে যিকেইটাৰ সাংসদ নাই লোকসভাত কোনো প্ৰতিনিধিত্ব নাই অসমৰ দুটা নাই অগপৰ নাই আৰু ইউপিপিএলৰ নাই আৰু কথা চলি আছে যে বিপিএফ হয়তো সামিল হ'ব এনডিএত আৰু কোৱা হৈছে যে আৰু বহুত সৰু সৰু দল তেওঁলোকে বিজেপিৰ লগত ল'ব অৰ্থাৎ ষ্ট্ৰেটেজিক্যালি যদি চোৱা যায় ইলেকশ্যন যিটো ষ্ট্ৰেটেজি বিজেপিৰ ইলেকশ্যন ষ্ট্ৰেটেজি কিন্তু বিজেপিৰ আজি নহয় তাহানিৰ পৰাই আছে আৰু এতিয়া সৰু সৰু ৰাজ্যসমূহত আমাৰ যিবোৰ দল সংগঠন আছে তেওঁলোকক লগত লৈ পেলাই যাৰ এজন সাংসদ আছে তেওঁকো লৈছে যাৰ সাংসদেই নাই তেওঁলোককো লৈছে আৰু বিজেপিৰ এইবাৰ ষ্ট্ৰেটেজিটো হ'ব সকলো দল সকলো জনগোষ্ঠীক লগত লৈ পেলাই তেওঁলোকে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিব আৰু তেওঁলোকৰ টাৰ্গেট হৈছে ভোট শ্বেয়াৰ বৃদ্ধি কৰা মই অকণমান অসমৰ প্ৰেক্ষাপটত এই কথাটো অকণমান আপোনাৰ পৰা জানিব বিচাৰিম ৰত্না সিং বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিম এই যে বিজেপিৰ নতুন ৰণনীতিৰ ক্ষেত্ৰত ঠাইত যদি আমি এই কথাখিনি ধৰোঁ যে সৰু সৰু ৰাজনৈতিক দলৰ কথা বা ৰাজনৈতিক দলৰ বা নেতাৰ কথা কৈছে এই সৰু সৰু ৰাজনৈতিক দলৰ বা নেতাৰ এই যি মেজিকটো এই মেজিকটোৱে ক'ৰবাত মুখ ঠেকেচা হোৱাৰ সম্ভাৱনা আছে নেকি কাৰণ অসমৰ প্ৰেক্ষাপটত যদি আমি কওঁ আপুনি চাওক অসমৰ প্ৰেক্ষাপটত আজি ইউপিপিএল গৈছে আজি অগপ গৈছে অসমত 12+ বিজেপিয়ে টাৰ্গেট কৰিছে গতিকে 12+ৰ এই সমীকৰণটোত ইউপিপিএলক কেইখন দিব অগপক কেইখন দিব যদি বিপিএফ আহে বিপিএফকো কিন্তু দিব লাগিব হয় কথাটো আপুনি চাওক ৰাইজে কথা ভাবিবই কথা কিন্তু মই সদায় ক'ব বিচাৰিছোঁ বা আমিও জানো বা আপোনালোকো এগ্ৰী কৰিব প্ৰত্যেকটো পাৰ্টিৰ এটা নিজৰ চাৰিজমা থাকে প্ৰত্যেকটো পলিটিকেল পাৰ্টিৰ এটা ৰাইজৰ লগত এটা কানেকশ্যনছ থাকে চবৰে থাকে আৰু সেই থকাৰ পিছতো সেইটোক আমি ইম্পৰ্টেঞ্চ দিয়া হৈছে এইটো ইম্পৰ্টেঞ্চ দিয়াৰ পিছতে এলায়েন্সত তেওঁলোকক ইনভিটেশ্যন দিয়া হ'ল আহক আপোনালোক থাকক আৰু এই এনডিএৰ লগত আগবাঢ়ক চ' আজি তেওঁলোকৰ সাংসদ হওক বা নহওক এইটো আগত ডাঙৰ কথা যে মোদী ডাঙৰীয়াই কৈছে যে যিমান সৰু বা ডাঙৰ আমি এইটো নাভাবো আমাৰ কাৰণে কোনো সৰু নহয় কোনো ডাঙৰ নহয় যদি সাংসদ আছে নাই একো নাই টেনশ্যন নাই আপোনালোক আহক জইন কৰক আৰু তেওঁলোক গৈছে চ' মই ক'ব বিচাৰিছোঁ যে ৰাইজৰ লগত প্ৰত্যেক পাৰ্টিৰ এটা কানেকশ্যন থাকে আৰু সেই পজিটিভ কানেকশ্যনকে মোদী ডাঙৰীয়া আৰু পজিটিভ কৰিবলৈ নিজৰ লগত আনিব বিচাৰিছে আৰু অসমৰ প্ৰেক্ষাপটত মই ক'ব বিচাৰিছোঁ যেনেকৈ আকৌ কানেকশ্যনৰ কথা আহিছে আজি ইউপিপিএলৰ নিজৰ কানেকশ্যন আছে বিপিপিএফৰ নিজৰ কানেকশ্যন আছে এজিপিৰ নিজৰ কানেকশ্যনছ আছে সকলোৰে নিজৰ কানেকশ্যন আছে আৰু নিজৰ পজিটিভ কানেকশ্যনছ আৰু পজিটিভ কৰি এনডিএৰ গঠবন্ধন আহি ভাৰতক আৰু মজবুত কৰিব লাগিব মৃণাল দাস আপুনি কি ভাবে এইখিনিতে মই বাইদেউক এটা কথা সুধিব বিচাৰিম সৰু সৰু ৰাজনৈতিক দল আঞ্চলিক দলক লগত লৈছে বিজেপিয়ে খুব ভাল কথা কিন্তু এজ বিগ ব্ৰাদাৰ বিজেপিয়ে যদি নিজকে বিগ ব্ৰাদাৰ আজি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে কোনো সৰু নহয় কোনো ডাঙৰ নহয় কিন্তু বিজেপিয়ে সদায় নিৰ্বাচনী ৰণনীতিৰ ক্ষেত্ৰত আমি দেখা পাওঁ তেওঁলোকে বিগ ব্ৰাদাৰৰ ভূমিকা পালন কৰি আহিছে আৰু এইটো স্বাভাৱিকতে অৱধাৰিত কাৰণ বিগ ব্ৰাদাৰ কাৰণ তেওঁলোক ডাঙৰ দল এইটো হ'বই কিন্তু এজিপিয়ে ডিমাণ্ড কৰি আছে দুখনকৈ আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব ইউপিপিএলে ডিমাণ্ড কৰি আছে বিপিএফেও ডিমাণ্ড কৰি আছে যদি কাইলৈ বিপিএফক যোগদান কৰে বা ইউপিপিএলক দুখন আসন দিবলগীয়া হয় তেতিয়াহ'লে এজিপিক নিদিব নেকি এজিপিক যদি দিবলগীয়া হয় তেতিয়াহ'লে ইউপিপিএলক নিদিব নেকি বিজেপি 12+ৰ অসমৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ লক্ষ্য সেই লক্ষ্যটো কেনেধৰণে হ'ব পাৰে মই বাইদেউক আপোনাক সুধিছোঁ আপুনি কথা যিবোৰ কৈছে এইটোতো ৰাইজৰ মাজতো আহিব আপোনালোকৰ মাজতো আহিব এইটো ইলেকশ্যনৰ এটা ষ্ট্ৰেটেজি আছে ইলেকশ্যন ডিছকাশ্যনছ আছে ষ্ট্ৰেটেজি আছে আমাৰ যিবোৰ ষ্ট্ৰেটেজি বা ইলেকশ্যন যিটো কমিটিজ আছে যি ষ্টিয়াৰিং কমিটি আছে তেওঁলোকে এইবোৰ ডিছকাছ কৰি বিগ ব্ৰাদাৰ ৰোল বা স্মল ব্ৰাদাৰ ৰোলৰ কথা নাহে কেনেকৈ সেই ৰাইজৰ লগত সেই যিটো ৰাইজৰ পৰা আমি য'ত সাংসদ দিম সেইটো ৰাইজৰ লগত কিমান পজিটিভ এটা কানেকশ্যন হ'ব কাৰ লগত কেনেকৈ হ'ব সেই ইলেকশ্যন কমিটিৰ ডিছকাশ্যন হৈ মেলি ৰাইজে বেছি সোনকালে দেৰি নাই সোনকালে গমেই পাব কিন্তু মই ক'ব বিচাৰোঁ যে পজিটিভ বস্তু হ'ব ৰাইজো ভাল পাব সকলোৱে ভাল পাব মৃণাল দাস ডাঙৰীয়া এই বিৰোধীৰ কাৰণে কিন্তু এটা সুযোগ হ'ব বিৰোধীৰ কাৰণে সুযোগ হ'ব কিন্তু বিৰোধীয়ে শক্তিশালী ভূমিকা ল'ব পাৰিব নে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন হৈছে হয় ডাঙৰ প্ৰশ্ন এইকাৰণে কৈছোঁ যে আমি সকলোৱে জানো নিতৌ বা বাতৰি আমি যদি চাওঁ তেতিয়াহ'লে আপুনি সংবাদ শিৰোনাম দখল কৰি থাকে কংগ্ৰেছ ইউডিএফৰ কেৱল বাকযুদ্ধ মুখত কেৱল যুদ্ধ 11টা ৰাজনৈতিক দলৰ যিখন বৈঠক হৈ গ'ল তাক লৈ কিছুমান বাকযুদ্ধ চলি আছে ৰাজনৈতিক নেতাসকলৰো এনেকুৱা হৈছে যে তেওঁলোকে কিবা এটা ক'ব লাগে কৈ দিয়ে আৰু সকলোখিনি একেখিনি ঘটনা একেখিনি বিতৰ্ক দেখি শুনিও আমনি লাগিছে কিন্তু বিৰোধী শক্তিশালী হ'ব কেনেকৈ নেতৃত্ব কোনে দিব আমি এইখন মঞ্চতে আমি বহুবাৰ আলোচনা কৰিছোঁ কংগ্ৰেছে নেতৃত্ব দিব পৰা নাই কিয়
কিয় কংগ্ৰেছে নেতৃত্ব দিব পৰা নাই আমি নিজেই দেখা পাম 2024 লোকসভা নিৰ্বাচনত এই লোকসভা নিৰ্বাচনত বিৰোধী দলসমূহে কি ধৰণৰ ভূমিকা পালন কৰে এই নেতৃত্ব দিব পাৰে এইটো এটা ডাঙৰ প্ৰশ্ন নিশ্চিতকৈ আসলতে সেই গুৰুত্বপূৰ্ণ আজি কোন কোন যোৱা নাছিল প্ৰতিজন আমি যদি চাওঁ কেইবাজনো তাত মুখ্যমন্ত্ৰী আছিল আজিৰ দিনটোত অকমান মই শেষত একেবাৰে ৰাহুল গান্ধীৰ যদি মন্তব্যটো অকমান শুনাব পাৰোঁ কাৰণ আজি ৰাহুল গান্ধীয়ে কি সামৰণি মাৰিছিল আপোনালোকক অকমান শুনাই দিছোঁ যদি সম্ভৱ হয় মই সেই মন্তব্যটো শুনাম এইকাৰণে শুনাম যে ৰাহুল গান্ধী ডাঙৰীয়া আজি কেইবাটাও তাত প্ৰসংগ উত্থাপন কৰিছিল সেই প্ৰসংগকেইটাৰ ভিতৰত কেইবাটাও কিন্তু বিজেপিৰ বিৰুদ্ধে কেইবাটাও নীতিৰ কথা তেওঁ কৈছিল কেইবাটাও অভিযোগ আনিছিল অকমান শুনি লম ये हमारी दूसरी बैठक है और बहुत प्रोडक्टिव काम हुआ आज बहुत स्मूथली काम हुआ लड़ाई बीजेपी की विचारधारा उनकी सोच के खिलाफ है वो देश पर आक्रमण कर रहे हैं बेरोजगारी फैल रही है देश का पूरा धन আৰু এই আছিল ৰাহুল গান্ধীৰ আজিৰ দিনটো মন্তব্য ৰত্না সিং বাইদেউ খুব 30 ছেকেণ্ডৰ ভিতৰত মই ক'ব বিচাৰিছোঁ যে সপোনে চাই থাকক মুংগেৰী লালকে সপোন মানে কিয় বলতে সুহানে সপনে কিন্তু 2024 আয়েগা তো মোদী হি নিশ্চিতকৈ ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে অনুষ্ঠান সামৰিব লাগিব কাৰণ আজিৰ দিনটোৰ যি আটাইতকৈ চৰ্চিত বিষয় এই বিষয়টো আপোনালোকৰ মাজত উত্থাপন কৰাৰ চেষ্টা কৰিলোঁ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল বাঘ আৰু ছাগলী একেটা ঘাটতে পানী খাইছে গতিকে 24 লোকসভাৰ নিৰ্বাচন কেনেকুৱা হ'ব দৃষ্টি সকলোৱে থাকিব আমাৰো থাকিব আৰু ইয়াৰ লগে লগে চৰ্চাৰ পৰা মই সৈতে বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ